এই বিশৃংখল ৰুমটো কেতিয়া শৃংখল কোনে কৰিব? মই কৰিম। এইফালে শৃংখল কৰি ল'লোঁ আৰু এইফালে কি জানেনে, বেডশ্বীটখন চেঞ্জ কৰা নাই দেই। বতৰ ইমানেই গেলা। আপোনালোকৰ ফালে বতৰ কেনেকুৱা? আমাৰ ফালে বতৰ এনেকুৱা, ৰাতিপুৱা বৰষুণো দিছে। এইফালে আজি ৰৈ ৰৈ বিনালে ৰিলিজ দিছে। লখিমপুৰত বোলে 5টা বজাৰ পৰা মানুহৰ ভিৰ, 4টা বজাৰ পৰা সমাগম। নিজৰ জীৱন কাহিনী নিজেই লিখি থৈ গ'ল, গম পাইছেনে? এতিয়া আজি যিহেতু 31 অক্টোবৰ, ৰৈ ৰৈ বিনালে ৰিলিজ দিলে। লখিমপুৰতো বোলে 5টা বজাৰ পৰাই চিনেমা চলিছে ৰাতিপুৱা, 3টা বজাৰ পৰা মানুহ লাইন পাতিছে। জুবিন গাৰ্গক সেই চিনেমা হিচাপে চাব বিচাৰিছে। আৰু চিনেমা হলৰ পৰা ওলোৱাৰ পিছতে মানুহৰ যি কান্দোন, বহুত বেছি দুখ লাগিছে। ভাল মানুহটো মানুহে মাৰি পেলালে। হত্যা কৰিছে বুলি ক'বলৈ নাযাওঁ, নেগলিজেঞ্চি। মেনেজাৰৰ কাম মেনেজাৰে কৰিব লাগিছিলে। সি মানে তাত পাৰ্টি কৰিবলৈ গৈছিলে, নোপোৱাক পালে যে। আৰু ন্যায় যে বিচাৰি আছে, ন্যায়টো কি বিচাৰিছে মানে? তেওঁ কেনেকৈ ঢুকালে সেইটোতো জনাব লাগে। চৰকাৰে সেইটোও কৰিব পৰা নাইনে? সেইটো কৰিব পৰা নাই। আমি বাৰু ছেকেণ্ডেৰী কথা, নিজৰ মানুহগৰাকীয়ে জুবিন গাৰ্গ কেনেকৈ ঢুকালে সেইটো আজিলৈকে জনা নাই। কিমান দুখৰ কথা আপুনি ভাবকচোন, কিমান বেছি দুখৰ কথা। তেওঁ মানুহজন কায়িকভাৱে নাথাকিলেও তেওঁ মানুহৰ লগত যে আছে তাৰে প্ৰমাণ। তেওঁ যিদিনা ঢুকাইছিলে, সৰু হোজাই ষ্টেডিয়ামত বৰষুণ দিছিলে, ক'তো বৰষুণ দিয়া নাছিলে। তেওঁ লিখি থৈ যোৱা গানখিনি তেওঁৰ লগতে কঢ়িয়ালে। তেওঁ ভগৱান বুলিয়ে ক'ব লাগিব। তেওঁ মৰাৰ আগতে 15 ছেপ্টেম্বৰ দিনাখনে ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ আহিব বুলি লিখি থৈ গৈছে। চাওক, সাগৰক ভাল পাই সাগৰে লৈ গ'ল। আজি জুবিন গাৰ্গ যেনেকৈ ঢুকাইছে, তাতো মানুহে এটা কথা কৈ আছে, তেওঁ সাগৰত পৰিহে ঢুকাইছে, হয় নহয়? কেনেকৈ ঢুকাইছে বা সেইটো আমি এতিয়াও ডিটেইলছ জনা নাই। কিন্তু কিছুমানে এতিয়া এটা কথা কৈছে, সংস্কৃতিক বোলে অপসংস্কৃতি কৰিলে মদ খায়। কিমান কেইটা ধোৱা তুলসী পাত আছে কওকচোন? কিমানকেইটাই মদ নোখোৱা মানুহ আছে? মদ খালে যেনিবা নিজৰ পইচাই খাইছে, নিজে কৰিছে। কিমান মানুহক সহায় কৰিছে সেইখিনি আপোনালোকে মদ খোৱাটো দেখিলে। যিকেইজনে এনেকুৱা কথাবোৰ কৈ আছে, তেওঁলোকে কিজানি পৃথিৱীত এজন মানুহকো সহায় কৰি পোৱা নাই, তেওঁ যিমানখিনি কৰিছিলে। আৰু এটা কথা, এইবোৰ যেতিয়া তেওঁ ক'ৰবাত কৈ আছিলে তেওঁ কিমান মানুহক সহায় কৰে, তেওঁ জীয়াই থকা অৱস্থাত এই কথাখিনি কিয় প্ৰচাৰ কৰা নাছিলে? মৰাৰ পিছত কিয় প্ৰচাৰ কৰিছে? আৰু তেওঁ ভাল মানুহ কাৰণে তেওঁ নিজে ইমান সহায় কৰিছে যদিও কাকো কোৱা নাছিলে। মানুহে সদায় জীয়াই থকা অৱস্থাত কেতিয়াও মানুহে মানুহক প্ৰশংসা নকৰে, মৰাৰ পিছত প্ৰশংসা কৰে। সেইটো এতিয়াও প্ৰমাণ পালেনে? সেইটোৱে কথা। তেওঁ ইমানেই ভাল মানুহ আছিলে। তেওঁ যিমানখিনি কাম কৰিছিলে ন, প্ৰকৃতি, জীৱ জন্তু, চৰাই চিৰিকটি, মানুহৰ কাৰণে, আজিলৈকে কিন্তু ভাল কোটিপতি এটাকো কৰা মই দেখা নাই। মন্ত্ৰী বিধায়ক এটাকো কৰা দেখা নাই। নিজকে কৰি থকাই দিছোঁ, নিজৰ কাৰণে কৰি থকাই দেখিছোঁ, কিন্তু মানুহৰ কাৰণে কৰা কেতিয়াও দেখা নাছিলে। এটকা এটা নিজৰ পকেটৰ পৰা দিয়া দেখা নাই। এতিয়াও চৰকাৰে নিজৰ পকেটৰ পৰা তেল দিছে নি? এতিয়া যে চৰকাৰে দি আছে 1250 টকা, 1250 টকাটো কি তেওঁলোকে নিজৰ পকেটৰ পৰা দিছে নি? মানুহৰ পৰা শুহি শুহিয়েতো মানুহক দি আছে। আপোনালোকে সেইটো কথা গম পাইছে নাই? ন্যায়টো পাবই, মাত্ৰ দেৰি হ'ব। যিকেইটা লগত আছিলে সেইকেইটাই শুহি খাই দিলে, সেইকেইটাই নিজৰ বিলাসিতা জীৱন কটাই থাকিলে, কিন্তু জুবিন গাৰ্গৰ সপোনৰ ঘৰখনকে বনাব নিদিলে। যেতিয়া মুখখন খুলিম বুলি ক'লে, মুখ খুলিব লোৱা মানুহটোকে মাৰি পেলালে। এইবোৰে আজিৰ দিনৰ মানুহ। কাকো বিশ্বাস নকৰিব, কাকোৱে বিশ্বাস নকৰিব। আজি চিনেমাখন মুক্তি দিছে, আজিও চবতে বৰষুণ দিছে। চাওক, তেওঁ বৰষুণ হৈয়ে মানে কয় মই আছোঁ। চাওক কিমান মানে, যোনে মাৰিছে, যোনে যেনেকৈ যি কৰিছে নহয়, চব মৰিব, গেলি গেলি মৰিব। কৈছোঁ নহয়, গেলি গেলি মৰিব। তাহাঁতি ভাবিছে আমিতো কেতিয়াও নজনাওঁ আমি মাৰিলোঁ বুলি। যেনেকেই নহওক, তেওঁৰ সময়ত টেবলেটকেইটাও দিয়া নাছিলে মেনেজাৰটোৱে। সেইটো কি বালৰ মেনেজাৰ কাম কৰিছিলোঁ? সেইটো ঠেংকেইটা ভাঙি দিব লাগে। তাৰ বিলাসিতা জীৱন এতিয়া ভিক্ষাৰীলৈ পৰিণত হ'ব যে গম পাব। তাৰ বোলে প্ৰেয়সীজনীক 3টাকৈ ফ্লেট দিছে, লাখ লাখ টকা সোমোৱাই দিয়ে একাউণ্টত। কেনেকুৱা ফাল্টু হ'ব চাওক। আৰু নিজৰ জুবিন গাৰ্গে কৰা কামৰ পইচাটোকে
গৰিমা গাৰ্গে বিচাৰিলে আকৌ তাৰ পৰা পইচা খুজিব লাগে বোলে। এই অমিত প্ৰভাজনী, অমিত প্ৰভাই নিয়েইতো মাৰিলে ন, সেইজনী অমিত প্ৰভা নহয়, জহৰ প্ৰভা। তাইতো আৰু গেলিব, তাইতো জীৱন ধ্বংস। তাই সুখৰ জীৱন আৰু কেতিয়াও দেখিবলৈ নাই। মুঠতে এই মৃত্যুত বহুত মানুহ জড়িত হৈছে, হাত দীঘল মানুহ জড়িত হৈছে। এইকেইটা হৈছে সৰু সৰু নমুনা বাৰু। হাত দীঘল মানুহকেইটা ধৰা নপৰিব, কিন্তু ভগৱানেতো ধৰা পেলাইছে ন, গম পাইছেনে? ভগৱানে ধৰা পেলাইছে, ভগৱানে তাৰ ফল দিব। তেওঁলোকৰতো ল'ৰা ছোৱালী আছে, গেলি গেলি মৰিব। তেওঁলোকে কেতিয়াও নিজৰ ল'ৰা ছোৱালী সুখৰ জীৱন নেদেখে। তেওঁলোকৰ জীৱনটো বিন্দাছকৈ যাবগৈ বাৰু, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীৰ জীৱন কেতিয়াও সুখৰ নহয়। আৰু সেইটো কাৰণে কওঁ, এইখন ব্ৰিটিছৰ টাইমত ব্ৰিটিছে মানুহক শোষণ কৰিছিলে, এইখন চৰকাৰে মানুহক বহুত বেছি শোষণ কৰিছে। কি কাৰণে কৈছোঁ, 1250 টকাটো মাহে মাহে দিয়ে, হয় দুখীয়া মানুহৰ সহায় হয়, কিন্তু 1250 টকাটো চৰকাৰে নিজৰ পকেটৰ পৰা নিদিয়ে, মানুহক শোষণ কৰিয়ে দিয়ে। সেইটো কাৰণে নিজৰ ল'ৰা ছোৱালীক ক'ব পঢ়িবলৈ শুনিবলৈ কাম এটা কৰিবলৈ, 1250 টকাৰ কাৰণে কাপ কৰিব নালাগে। 1250 টকাটোৱে কি আপোনালোকে মাহটো চলিব পাৰে নে বছৰটো চলিব পাৰে কওকচোন? 1250 টকাৰ কাৰণে যে বিজেপি চৰকাৰ, মই বিজেপি হওক কংগ্ৰেছ হওক কাকো নকওঁ ভাল বুলি। মুঠতে যিখন চৰকাৰে ভাল কাম কৰে ভাল কাম কৰিছে, বেয়া কাম কৰিলে বেয়া কাম কৰিছে। মুঠতে তাত মই কাকো মানে মোৰ এইটো হয় কোনো চৰকাৰ মোৰ নহয়, গম পাইছেনে? যিখন চৰকাৰে ভাল কাম কৰিব আমাৰ কাৰণে ভাল কাম কৰিব, দেশখনৰ কাৰণে ভাল কাম কৰিব, গম পাইছেনে? ৱাহ দি আছে যে এইখন চৰকাৰ, সেইকাৰণে মানুহে মনত ৰাখিব 26 চনটোত ভোট দিয়া সময়ত, গম পাইছেনে? জুবিন গাৰ্গক যিজন মানুহে অসমৰ কাৰণে ইমানখিনি কৰি থৈ গ'ল, তেওঁকে ন্যায় যদি দিব পৰা নাই, আমাক কি কোন কোটা দিব? আজি তেওঁলোকৰ পকেট গৰম হৈছে, আমাৰ পকেট খালী হৈছে। মানুহখিনি অকণমান শিকক, ব্ৰেইনটো নিজৰ ল'ৰা ছোৱালীক পঢ়াইছে ন, অকণমান ব্ৰেইনটোত কাম লগাব। 1250 টকা একো নকৰে। অহা বছৰলৈ তেল দিম বুলি কৈছে চৰকাৰে। তেল নিজে কিনিব নোৱাৰিব নেকি? তেল ইমান দিনে কিনি খাই থকা নাই নেকি? নিজে কিনি খাই আছে, চৰকাৰে খুৱাইছে নেকি? বাহ দি আছে যে আপোনালোকে। নিজকে লুটিছে, নিজকে দিছে। সেইকাৰণে মানুহে যাতে পাহৰি নাযায় ইলেকশ্যন অহাৰ টাইমত, গম পাইছেনে? কথাবোৰ মনত ৰাখিব। আমাৰ আকৌ মানুহবোৰে খাই পাত ফলা যে, মানুহ এজন মৰাৰ পিছত এতিয়া মানুহবোৰ লাহে লাহে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ক'বলৈতো এৰিলে। চব নাটক এইবোৰ, গম পাইছেনে? নাটকতে সোমাই আছোঁ, নাটক কৰি আছোঁ। কি ক'ম, দেখি আমনি লাগিছে আৰু। মুঠতে ভাল মানুহ এজন ঢুকাই গ'ল, গম পাইছে? মোৰ কাৰণে তেওঁ কিন্তু সদায় জীয়াই আছে। মই আজিলৈকে সমাধি ক্ষেত্ৰখনত চাবলৈ যাব পৰা নাই, কিয়নো মোৰ কাৰণে তেওঁ সদায় জীয়াই আছেই। বহুত বছৰ পিছলৈ কি ক'ব জানেনে? 2025 চনত ভাল মানুহ এজন ঢুকাই গ'ল, জুবিন গাৰ্গ। আমিতো বনত গজিমেই, উপায় নাই। আমি তেনেকুৱা কাম একো কৰাই নাই, কিন্তু ভাল মানুহজনক ভাল বুলি ক'বই লাগিব ন। কিন্তু ভগৱানক এটাই কথা কওঁ, ভগৱান যোনে যি যেনেকুৱা বেয়া কাম কৰিছে তাক ফল দিয়ক, অতি সোনকালে মানুহৰ আগত প্ৰমাণ দিয়ক। আৰু চাবলৈ গ'লে নহয়, জুবিন দাই নিজৰ ন্যায় নিজেই ল'ব, চাব না। তেওঁ আমাৰ মাজত জীয়াই আছে, সদায় জীয়াই থাকিব। তেওঁ ভালপোৱা কামখিনি আমি কৰি গ'লেই হ'ল, গম পাইছে? মানুহক সহায় কৰিব, জীৱ জন্তু চৰাই চিৰিকটি প্ৰকৃতি ভাল পাবলৈ শিকক, নিজৰ ল'ৰা ছোৱালীক শিকাওক, উঠি অহা প্ৰজন্মক শিকাওক, উঠি অহা প্ৰজন্মক জুবিন গাৰ্গে গোৱা গানবোৰ শিকাওক। তাৰ মাজতো এজন নহয় এজন ওলাব, হয়নে? কিন্তু তথাপিও জুবিন গাৰ্গ হ'ব নোৱাৰে। তথাপিও বহুত বেছি দুখ লাগিছে আজি। মইতো কেতিয়াও মানিয়ে লোৱা নাই তেওঁ ঢুকালে বুলি। তথাপিও মনে এটা কথাই কওঁ, যিদিনাখন তেওঁক চলে বলে মৰা মানুহকেইটা ধৰা পৰিব, সেইদিনা শান্তি পাম। তাহাঁতেও গেলি মৰিব। ধৰাটো নপৰে বাৰু, ধৰাটো চৰকাৰে নিদিয়ে, কিন্তু গেলি মৰিব। সেইটো মোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।